নমস্কাৰ পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ আন্তৰিকভাৱে স্বাগত জনাইছোঁ মৰমৰ শিক্ষাৰ্থীসকল লগতে প্ৰিয় ইউটিউব ভিউৱাৰসকল আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ ক্লাছ 6 ৰ পাঠ 12 মানুহে মানুহৰ বাবে এই পাঠটিত থকা কবিতাটিত থকা অৰ্থাৎ গীত হয়তো এই গীতটিত থকা এটা কোৱেশ্চন আনসাৰ কৰিম সো ইয়াত দিছে তোমালোকক পাঠটিৰ আৰম্ভণিতে এনেকুৱা এটা দফা দিছে এইটো পঢ়ি ল'বা আমি সদায় সুখে শান্তিৰে বাস কৰিবলৈ বিচাৰো ইয়াৰ বাবে মৰম সহায় করুণা দয়া আদি মানৱীয় গুণসমূহৰ দৰকাৰ অৰ্থাৎ আমি যদি সুখ শান্তিৰে পৃথিৱীখনত বা ঘৰত বাস কৰিব বিচাৰো তেন্তে আমাৰ কি থাকিব লাগিব মৰম থাকিব লাগিব সহায় ইজনে ইজনক সহায় কৰিব লাগিব করুণা থাকিব লাগিব দয়া থাকিব লাগিব বুজি পাইছে আৰু এই মৰম সহায় করুণা দয়া আদি কি বুলি কৈছে মানৱীয় গুণ বুলি কৈছে এনে গুণৰ অধিকাৰী ব্যক্তিসকলে সমাজৰ হিতৰ বাবে ত্যাগ কৰি আহিছে আৰু এই কেইটা গুণ যাৰ যাৰ যিসকল ব্যক্তি আছে সমাজত তেখেতসকলে কি সমাজৰ বাবে ত্যাগ কৰিছে সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকসকল এনে লোকৰ সহায়ত বৰ্তি থাকে দুৰ্বল যিবিলাক মানে শাৰীৰিকভাৱে হওক আৰ্থিকভাৱে হওক এইবিলাক মানুহ কাৰ লগত মানে নিৰ্ভৰশীল হৈ থাকে কাৰ ওচৰত মৰম যিবিলাক মানুহৰ মৰম থাকে সহায় যিবিলাক মানুহ হেল্পফুল হয় দয়া থাকে দয়া ভাৱ থাকে করুণা ভাৱ থাকে তেনেবোৰ মানুহৰ ওচৰত কি হৈ থাকে সমাজৰ যিসকল দুৰ্বল শ্ৰেণীৰ লোক আছে তেখেতসকল বৰ্তি হৈ থাকে বুলি কৈছে আনহাতে সমাজত অনিষ্ট কৰা লোকৰ দস্যু বা দানৱ বুলি কোৱা হয় আৰু সমাজৰ যিবিলাক মানে কি অনিষ্ট কৰে চোৰ ডকাইত বা অমানৱীয় যিসকল ব্যক্তিয়ে কাম কৰে তেনে সকল লোকক কি বুলি কৈছে দস্যু বা দানৱ বুলি কৈছে এই গীতটিৰ জৰিয়তে দানৱ শ্ৰেণীৰ লোকৰ বাবে সমাজৰ শান্তি ব্যাহত হয় অৰ্থাৎ এই দানৱ শ্ৰেণীৰ মানুহৰ কাৰণে কি হয় শান্তি নোহোৱা হয় অৰ্থাৎ যাৰ ঘৰত দানৱৰূপী মানুহ আছে যাৰ ঘৰত মদাহী আছে কি হয় ঘৰখন অশান্তিকৰ হয় হয়নে বা যাৰ ঘৰত দস্যু স্বভাৱৰ মানুহ আছে কি হয় ঘৰখন অশান্তি হয় লগতে সন্ত্ৰাসবাদী মানুহ থাকিলে কি হয় ঘৰখন বহুত অশান্তি হয় আৰু কি হয় সমাজৰ তথা এই ঘৰখনৰ মানুহে শান্তিৰ কি পৰা ব্যাহত হয় শান্তি নোপোৱা হয় গীতিৰ জৰিয়তে গীতিকাৰে মানুহক দানৱৰ দৰে নহয় প্ৰকৃত মানুহ হিচাপে আচৰণ কৰিবলৈ আহ্বান জনাইছে অৰ্থাৎ এই গীতিৰ জৰিয়তে লিখকে অৰ্থাৎ ডক্টৰ ভূপেন হাজৰিকাদেৱে আমাক কি কৈছে যে আমি যাতে মানুহে বাবে মানুহ হওঁ আমি দানৱ নহওঁ দুষ্ট স্বভাৱৰ নহওঁ তোমালোকৰ যাতে এনেকুৱা নোহোৱা তাৰ বাবে এই পাঠটি তোমালোকক আগবঢ়াইছে তোমালোকে সদায় সমাজৰ হিতৰ বাবে কাম কৰি যাবা সো ইয়াত পঢ়া আৰু গোৱা বুলি দিছে এতিয়া আমি পঢ়িম লগতে তোমালোকে গাই যাবা এইটো ইউটিউবত তোমালোকে সাৰ্চ কৰি দিলে অংকিত সূৰ্য ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এই গীতটো তোমালোকে পাবা মানুহে মানুহৰ বাবে গীত বুলি মাৰি দিলে আহি যাব মই হলে কবিতা তোমালোকক মাতি দিছো সো ইয়াত কোৱা আছে মানুহে মানুহৰ বাবে যদিহে কোনো নাভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি পুৰণি ইতিহাস দুহাৰিলে ভুল জানো নহব কোৱা সমনীয়া দুৰ্বল মানুহে যদি জীৱনৰ কোৱাল নদী পাৰ হৈ তোমাৰে হাহত তুমি হেৰুৱাবানো কি মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ যদি দানৱ কাহানি বা হয় মানুহ লাজ পাব কোনেনো কোৱা সমনীয়া এনেদৰে গীত সমাপ্ত কৰিছে সো এই গীতটো লিখিছিলে কোনে ডক্টৰ ভূপেন হাজৰিকাদেৱে এই গীতটো ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে উৎস হৈছে চ'ৰ্চ ক'ৰ পৰা সূৰ্য হাজৰিকা সম্পাদিত ডক্টৰ ভূপেন হাজৰিকাৰ গীত সমগ্ৰ গীতাৱলীৰ সংশোধিত আৰু পৰিৱৰ্তিত সংস্কৰণৰ পৰা লোৱা হৈছে 2008 SH শৈক্ষিক ন্যাস গুৱাহাটী 78105 পৃষ্ঠা নম্বৰ 397 এই কিতাপখন কিতাপৱলী কৈছে মই কিতাপখনৰ এই 393 পৃষ্ঠাত এই মানুহে মানুহৰ বাবে গীতটি আছে এতিয়া তোমালোকৰ 118 নম্বৰ পৃষ্ঠাত গীতিকাৰৰ পৰিচয় দিছে যে আমি গীতটি গালো গীতটি কোনে গাইছিলে মই অলৰেডি তোমালোকক কৈ দিছো সংগীত সূৰ্য ডক্টৰ ভূপেন হাজৰিকা গীতিকাৰৰ পৰিচয় তেখেতৰ অলপ চমু পৰিচয় তোমালোকক ধুনীয়াকৈ দিয়া আছে ডক্টৰ ভূপেন হাজৰিকা
1926 চনত কি হৈছিল জন্ম পাইছিল আৰু 2011 চনৰ নৱেম্বৰ মাহত তেখেতৰ কি হৈছিল মৃত্যু হৈছিল একাধাৰে গীতিকাৰ একাধাৰে মানে কি জানানে তেখেত এজনেই মানুহ কিন্তু তেখেতে কি গীতিকাৰো আছিল সুৰকাৰো আছিল তাৰ পিছত গায়কো আছিল তেখেতে মানে অৰ্থাৎ গীতটো লিখেও সুৰো দিয়ে অৰ্থাৎ গীতটো পৰিবেশনো কৰে গৱেষক আছিল সেইকাৰণে ডক্টৰ উপাধি পাইছে লেখক আছিল আলোচনী সম্পাদক আছিল চলচ্চিত্ৰ নিৰ্মাতা আছিল চলচ্চিত্ৰ মানে বুজি পাইছেনে মুভি যে মুভি নিৰ্মাতা আছিল তাৰ পিছত সংগীত পৰিচালক আছিল এজন মানুহে কেইটা কাম কৰিছিল চোৱা গীতি এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা ঠিক আছে নে সাহিত্যিক সংস্কৃতিৰ জীৱনৰ লগত তেখেত কেনেকুৱাভাৱে জড়িত আছিল সুধাকণ্ঠ মানে কোন জানেনে তেখেতে হৈছে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা দেৱক সুধাকণ্ঠ বুলি কোৱা হয় ডক্টৰ ভূপেন হাজৰিকা বিভিন্ন ভাষাত গীত ৰচনা কৰি সেই গীতবোৰত কণ্ঠদান কৰিছিল গীতটো তেখেতে নিজে ৰচনা কৰিছিল আৰু তেখেতে গাইছিল 1993 চনত খ্ৰীষ্টাব্দত তেওঁ ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল এটো তোমালোকক বহুত কম্পিটিটিভ এক্সামত আহি থাকে কিমান চনত ভূপেন হাজৰিকা দেৱে দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল 1993 চনত তেওঁ 1993 খ্ৰীষ্টাব্দত শিৱসাগৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ সভাপতি পদো অলংকৃত কৰিছিল যেনে তেখেতে অসম সাহিত্য সভাৰ দৰে অনুষ্ঠানৰ সভাপতিও আছিল তদুপৰি তেওঁ ভাৰত চৰকাৰৰ সংগীত নাটক একাডেমী বঁটা চোৱা কেইটা বঁটা পাইছে দাদা চাহেব ফাল্কে বঁটা তাৰপিছত এইটো এটা বঁটা পদ্মশ্ৰী বঁটা পদ্মভূষণ বঁটা আদি কি হৈছিলে সন্মানেৰে সন্মানিত হৈছিল 2019 খ্ৰীষ্টাব্দত তেওঁ ভাৰত চৰকাৰে মৰণোত্তৰৰ বাবে ভাৰত ৰত্ন সন্মান প্ৰদান কৰিছিল মৰণোত্তৰ মানে কি জানেনে তোমালোকে যেতিয়া কোনো এজন শিল্পী বা মানুহ এনেকুৱা ধৰণৰ মানুহ সামাজিক মানুহ যিটো সমাজৰ বাবে যিসকল ব্যক্তিৰ সমাজত বিভিন্ন ধৰণৰ অৱদান থাকে তেখেতসকলে মৃত্যুৰ পিছতো কিছুমান বঁটা লাভ কৰে সেই বঁটাবোৰ পৰিয়ালক দিয়া হয় আৰু তাকে কোৱা হয় মৰণোত্তৰ ভাৱে লাভ কৰা বঁটা কৃষ্টিৰ পথাৰে পথাৰে বহাগ মাথো এটি ঋতু নহয় মই এটি যাযাবৰ দিহিঙে দিপাঙে গীতাৱলী আদি তেওঁ উল্লেখযোগ্য গ্ৰন্থ এইবিলাক তেখেতৰ গ্ৰন্থ আহিব পাৰে পৰীক্ষাত তেখেত ভূপেন হাজৰিকা দেৱৰ দুখন গ্ৰন্থ নাম কোৱা তেতিয়া তোমালোকে ক'ব লাগিব কৃষ্টিৰ পথাৰে পথাৰে বহাগ মাথো এটি ঋতু নহয় মই এটি যাযাবৰ দিহিঙে দিপাঙে গীতাৱলী আদি এতিয়া আমি পাঠটোত থকা পাঠভিত্তিক ক্ৰিয়াকলাপকেইটা কৰিম এইবিলাক মই পঢ়ি নাথাকো তলৰ 1 নম্বৰ প্ৰশ্নটো দিছে কোনটো বাক্যই কবিতাটিৰ মূল কথা প্ৰকাশ কৰিছে এইটো কবিতা হিচাপে ধৰিছে যদিও এইটো গীত হয় মানুহে মানুহক বেচা কিনা কৰিব লাগে বুলি কৈছে মূল ভাৱটি নহয় এটো কোৱাই নাই মানুহে মানুহৰ কথা সহানুভূতিৰে ভাবিব লাগে মানুহে পুৰণি ইতিহাস ধৰিব নালাগে মানুহে দানৱক অনুকৰণ কৰিব নালাগে লাগে বুলি দিছে নালাগে সো উত্তৰটো হ'ব খটো ৰান কৰি দিয়া নেক্সট কোৱেশ্চন তোমালোকক দিছে যদি দানৱ কাহিনী বা হয় মানুহ লাজ পাব কোনে নকোৱা সমনীয়া গীতিকাৰে কি কথাৰ বাবে লাজ পোৱাৰ কথা কৈছে যদি কি হয় দানৱ কেতিয়াবা মানুহৰ দৰে হয় সো খ নম্বৰটোৱে শুদ্ধ হ'ব যদি দানৱ কাহিনী বা মানুহ হয় সেইটোৱে কৈছেতো দানৱ কেতিয়াবা মানুহৰ দৰে হয় এতিয়া তোমাৰ 2 নম্বৰ দিছে তুমি ওপৰৰ উত্তৰকেইটা কি শুদ্ধ বুলি বাছি ললা তোমাৰ সহপাঠীৰ লগত আলোচনা কৰা তোমালোকে এইটো আলোচনা উত্তৰটো এনেকৈ দিবা যে আমি পাত্ৰীৰ জৰিয়তে ইয়াকে বুজি পাইছো যে ডক্টৰ সংগীত ৰচিত ডক্টৰ ভূপেন হাজৰিকা দেৱে গীতটোৰ জৰিয়তে কি কৈছে মানুহে মানুহৰ বাবে মৰম দয়াশীল হ'ব দিছে সহানুভূতিশীল হ'ব দিছে আৰু মানুহক দানৱৰ দৰে হ'ব দিয়া নাই হয়নে আৰু যদি দানৱ কেতিয়াবা মানুহ হয় তেতিয়া কোনে কৈছে মানুহে লাজ পাব বুলি কৈছে হে ওপৰৰ উত্তৰকেইটা শুদ্ধ বুলি লৈছো এনেকৈ দিবা এতিয়া আমি আহিছো 3 নম্বৰ তলত দিয়া শব্দকেইটা অৰ্থ অভিধান চাই লিখা চোৱা মই দিনকে বহি লিখি দিছো লিখা এই 3 নম্বৰ উত্তৰকেইটা মই দিনকে লিখিছো তোমালোকে লিখি লোৱা এইকেইটা হৈছে 3 নম্বৰ উত্তৰ ঠিক আছে সহানুভূতি আনৰ সুখ দুখৰ অনুভূতি ইতিহাস পুৰণি কথা দোহৰা আকৌ পুনৰ্গমন
কোবাল উগ্ৰ বেগী হা নিৰ্ভীকতা দানৱ আৰু অসুৰ মই এটা ডিকচনাৰী চাই তোমালোকৰ বাবে লিখিছোঁ তোমালোকৰ বাবে বহুত কষ্ট কৰিছোঁ এনসাৰ বিচাৰিছোঁ তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা এতিয়া 4 নম্বৰ আৰু 5 নম্বৰ যেটো আছে মই অকমান দেৰিকৈ দিম তোমালোকক আগতে গ্ৰামাৰ কোৱেশ্চনখিনি তোমালোকক দিছো 8 নম্বৰটো চোৱা ইয়াত দিয়া আছে কি কৰো কৰোটো কি অৰ্থ লিখিব দিছে নগাৰ্থক অৰ্থ লিখিব দিছে সো নকৰো হ'ব কি হ'ব নকৰো বুলি লিখি দিবা গোল এটো কি হ'ব নগোল হ'ব তাৰপিছত থলে নথলে এইবিলাক তোমালোকে কৈ থকা ঘৰত পঢ়ো নপঢ়ো দিও নিদিও এটো নিদিও হ'ব দিও নিদিও হ'ব ওলে নহলে নহলে হ'ব খেলে তো কি হ'ব নেখেলে হ'ব ধু নধু হ'ব এনেকে হ'ব নম্বৰ এটা অকমান ইফাল ইফাল কৰি দিছো তোমালোকে মিলাই ল'বা এইকেইটা কিনাটোৰ বিপৰীত শব্দ দিছে বেচা বুলি লিখিবা মানৱ দানৱ লিখিবা নতুন পুৰণি লিখিবা হয় সাহস লিখিবা মৰণ জনম লিখিবা সবলটো কি লিখিবা দুৰ্বল তো ভয়টোৰ কি হ'ব বিপৰীত নিৰ্ভীক হ'ব পাৰে হা যে ভয় নকৰে তাক নিৰ্ভীক বুলি কোৱা হয় প্ৰিয় দৰ্শকসকল তথা ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি 6 নম্বৰ প্ৰশ্নটো উত্তৰ কৰিম তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা দিয়া আছে সো 1 নম্বৰ প্ৰশ্নটো তোমাক কোড দিয়া 6 নম্বৰ কোড দিয়া আছে গীতিকাৰে মানুহে মানুহৰ বাবে কেন্দ্ৰই ভাবিব লাগে বুলি কৈছে তোমালোকে উত্তৰটো লিখিবা গীতিকাৰে কৈছে যে মানুহে মানুহৰ বাবে সহানুভূতিৰে ভাবিব লাগে ঠিক আছে মৰম দয়া আৰু সাহস সহায়ৰ দৰে মানৱীয় গুণবোৰ মানুহক গুণেৰে মানুহক আচৰণ কৰিব লাগে ঠিক আছে কেনেকুৱা ধৰণে আচৰণ কৰিব লাগে বুলি কৈছে মৰম দয়া সাহস আৰু সহায়ৰ দৰে মানৱীয় গুণবোৰ থাকিব লাগিব আৰু এই গুণসমূহৰ মধ্যে আপোনালোকে মানুহক আচৰণ কৰিব লাগে বুলি কৈছে খ নম্বৰটোলৈ চালে গীতিকাৰে কোনবোৰ মানুহক সাহসেৰে আগবঢ়াই নিয়াৰ কথা কৈছে এইটো উত্তৰটো হ'ব গীতিকাৰে সমাজৰ দুৰ্বল অসহায় অভাৱ অনুভৱ কৰা অভাৱত কমা দি দিবা অনুভৱ কৰা মানুহক সাহসেৰে আগবঢ়াই নিয়াৰ কথা কৈছে তাৰ পিছৰ প্ৰশ্নটোলৈ আহিছো গীতিকাৰে দানৱ মানুহ হলে কোনে লাজ পোৱাৰ কথা কৈছে উত্তৰটো লিখিবা গীতিকাৰে কৈছে যদি দানৱ মানুহ হয় তেন্তে সমনীয়া সকলেই লাজ পাব লাগিব মানৱতাৰ অৱক্ষয় হৈছে বুলি ভাবি লাজ অনুভৱ কৰিব লাগিব কোনে লাগিব মানৱে আমি মানৱ জাতিয়ে কি কৰিব লাগিব লাজ পাব লাগিব কেতিয়া যদি দানৱ কি হয় মানুহ হয় ঠিক আছে 5 নম্বৰটোলৈ আহিছো 5 নম্বৰ দিয়া তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰা আৰু লিখা 1 নম্বৰটো কটো হ'ব গীতিকাৰে মানুহে মানুহৰ বাবে সহানুভূতিৰে ভাবিব লাগে বুলি কিয় কৈছে সো উত্তৰটো লিখিবা গীতিকাৰে এই কথা কৈছে কাৰণ সহানুভূতি মৰম দয়া মনুষ্যত্বৰ মূল গুণ এইবোৰে সমাজত শান্তি সম্প্ৰীতি আৰু সহাৱস্থান সম্ভৱ কৰে তাৰ পিছৰ প্ৰশ্নটিলৈ আহিছো খ নম্বৰটিলে গীতিকাৰে কি কথাত মনৰ ক্ষোভ আৰু ব্যথা প্ৰকাশ কৰিছে উত্তৰ লিখিবা গীতিকাৰে ক্ষোভ আৰু ব্যথা প্ৰকাশ কৰিছে যেতিয়া মানুহে মানুহক বেচা কিনা কৰে সহানুভূতি নেদেখায় আৰু দানৱৰ দৰে আচৰণ কৰে মানুহে মানুহৰ মনুষ্যত্বক লজ্জিত কৰে তেতিয়া এইখিনি কথাৰ কাৰণে মানুহ কিনা বেচা কৰে সহানুভূতি নেদেখায় দানৱৰ দৰে আচৰণ কৰে মানুহে মানুহৰ মনুষ্যত্বক লজ্জিত কৰে তাৰ পিছত প্ৰশ্নটোলৈ আহিছে দানৱ কেতিয়াবা মানুহ হ'ব পাৰে নে যদি পাৰে কিয় আৰু যদি নোৱাৰে কিয় ইয়াত তোমাক পাৰে যদি কিয় লিখিব দিছে যদি নোৱাৰে কিয় লিখিব দিছে মই পাৰে লিখি দিছো তোমালোকক নোৱাৰে লিখি দিছো দানৱৰ মনত দয়া সহানুভূতি মৰম আনি লয় তেন্তে হলে মানুহ দানৱো কি হ'ব মানুহ হ'ব পাৰে চোৱা দানৱৰ মনত কি নাথাকে দানৱৰ মনত মৰম নাথাকে মৰম সহানুভূতি ঠিক আছে সহানুভূতি শ্ৰদ্ধা মৰম চেনে করুণা দয়া এইবোৰ দয়া দানৱৰ গাত নাথাকে যদি এই গুণবোৰ দানৱৰ গাত আহি যায় তেতিয়াহ'লে কি হ'ব দানৱটো মানুহেই হ'ব ন সেইকাৰণে এনেকৈ উত্তৰটো লিখিছোঁ কিন্তু সেয়া সহজ নহয়
এই যি মৰম সহানুভূতি এইবোৰ গুণ দানৱৰ গাত দেখাটো কি সহজ নহয় কাৰণ দানৱৰ গুণ হৈছে নিষ্ঠুৰতা যি মানৱতাৰ বিপৰীত দেখেন দানৱৰ গুণবোৰ কেনেকুৱা নিষ্ঠুৰতা আৰু যি মানৱতাৰ বিপৰীত হয় তাৰপিছলৈ আহিছো ঘ নম্বৰ প্ৰশ্ন দি গীতিকাৰ কোন কেইটা কথাৰ লগত তুমি গীতিকাৰৰ কোন কেইটা সহমত প্ৰকাশ কৰা আৰু কিয় কৰা সুধিছে চৌতটো এনেকৈ লিখিবা উত্তৰ মানুহে মানুহৰ বাবে সহানুভূতিৰে ভাবিব লাগে এই কথাৰ সৈতে মই সহমত কাৰণ একতাই সমাজৰ উন্নতিৰ মূল ভিত্তি আৰু মানুহে যদি একে অনুভৱ কৰে তেনেহলে শান্তিপূৰ্ণ জীৱন সম্ভৱ হ'ব আৰু সুখ শান্তি বাঢ়িব 6 নম্বৰ প্ৰশ্ন দিলে চোৱা তলত দিয়া গীত ফাকি গদ্য ৰূপত লিখা দুৰ্বল মানুহে যদি জীৱনৰ কোৱাল নদী পাৰ হয় তোমাৰে সাহত তুমি হেৰুৱাব নেকি ইয়াৰ উত্তৰটো গদ্য ৰূপত লিখিব দিছে মই অকলমানি লিখি দিছো তোমালোকে নিজে চেষ্টা কৰিলে এইটো পাৰিবা যদি কোনো দুৰ্বল মানুহ তোমাৰ সাহসেৰে জীৱনৰ কঠিন পৰিস্থিতি পাৰ হ'ব পাৰে তেন্তে তুমি একো হেৰুৱাব নাহা এয়া তোমাৰ মহত্ব আৰু সহানুভূতিৰ প্ৰমাণহে হ'ব এতিয়া আমি তোমালোকৰ পেজ নম্বৰ 119 টকা 7 নম্বৰ প্ৰশ্ন দি আলোচনা কৰিম গীতিৰ মূল ভাৱ লিখা এনেকৈ দিয়া আছে তোমালোকে ইয়াত ধুনীয়াকৈ লিখিবা মানুহে মানুহৰ বাবে ডক্টৰ ভূপেন হাজৰিকাৰ এই অমৰ গীতিৰ বা গীতটোৰ তোমালোকে গীতিৰ বুলি দিব পাৰা মূল ভাৱ বা মূল বাৰ্তা হৈছে মূল বাৰ্তাটো কাটি দিবা হৈছে মানৱতা ভাতৃত্ব আৰু সহানুভূতিৰ জয়গান ঠিক আছে এই গীতটি হৈছে এইটো কথা কৈছে যে এই গীতটিত কবিয়ে সমাজৰ থকা ভেদাভেদ ঘৃণা আৰু হিংসাৰ বিৰুদ্ধে অৱস্থান লৈ মনৰ মিল সহানুভূতি আৰু সহাৱস্থানৰ আহ্বান জনাইছে ডক্টৰ ভূপেন হাজৰিকাই এই গীতটিৰ জৰিয়তে কৈছে যে যদি মানুহে মানুহক সহায় নকৰে দুখত লগ নধৰে তেন্তে মানুহৰ জীৱনৰ এইটো ব্যৰ্থ মানুহৰ জীৱন ব্যৰ্থ হ'ব হা ঠিক আছে এইটো মানুহৰ জীৱন ব্যৰ্থ হ'ব এইটো প্ৰিণ্টিং মিষ্টেক হৈছে ব্যৰ্থ জকাৰ দিবা এইটো ব্যৰ্থ ধৰ্ম জাতি ভাষা বৰ্ণ ইত্যাদিৰ নামেৰে মানুহে মানুহক বেয়া নাপায় সমাজত সুখ শান্তি মাথো তেতিয়াহে সম্ভৱ হ'ব যেতিয়া সকলোৱে একতা মানৱ জাতিৰ সদস্য হিচাপে একেৰূপে একেলগে বাচি থাকিব পাৰে এই গীতটোৱে এক উত্তম সমাজৰ গঠন আহ্বান জনায় য'ত মায়া মমতা ভাতৃত্ববোধ আৰু সহানুভূতি থাকে ডক্টৰ ভূপেন হাজৰিকাই বিশ্বাস কৰিছিল মানুহে মানুহৰ বাবে এই গীতটি তেখেতে কি বিশ্বাস কৰিছিলে এইখিনিলৈকে তোমালোকে লিখিবা এইটো নেক্সট অফাৰ কৰি দিবা ডক্টৰ বিশ্বাস কৰিছিল মানুহে মানুহৰ বাবে এনেকৈ দিবা তাৰপিছত শেষত এইটো কনক্লুজনটো দিবা তোমালোকে এই গীতটি আজিও অসম তথা সমগ্ৰ বিশ্বৰ বাবে মানৱতাবাদী চিন্তাধাৰাৰ এক যুগান্তকাৰী নিদৰ্শন এতিয়া আমি আহিছোঁ 11 নম্বৰটোলৈ শব্দৰ খেল বুলি কৈছে তোমালোকে খেল খেলোৱা হা গীতটিত এনে এটি 3 আখৰীয়া শব্দ আছে যিটোৰ প্ৰথম আখৰটোৱে কি বুজাব অস্ত্ৰ বুজাব তাৰপিছত প্ৰথম আৰু দ্বিতীয় আখৰ দুটা মিলি কি বুজাব আনক উৎসৰ্গা কৰা বুজাব দ্বিতীয় আৰু তৃতীয় আখৰ মিলি নতুন বুজায় শব্দটো গীতটিৰ পৰা বিচাৰি উলিয়াই লিখা মই তোমালোকক এনেকৈ বিচাৰি উলিয়াই দিছোঁ এইটো বক্সটো তোমালোকে লিখিবা এই বক্সটো লিখিবা কি বুলি লিখিবা দানৱ ঠিক আছে কি লিখিবা দানৱ চা প্ৰথম দা মানে কি হৈছে এইখন এনেকুৱা ধৰণৰ অস্ত্ৰ এখন ন যি আমি বাঁহ চাহ কাটিবলৈ ব্যৱহাৰ কৰোঁ হয়নে ঠিক আছে তাৰপিছতে কি কৈছে প্ৰথম আৰু দ্বিতীয় আখৰ মিলি উৎসৰ্গা কোজায় এইটো দান মানে কি উৎসৰ্গা কৰা হয়নে দান তাৰপিছত তৃতীয় মিলি কি কৈছে নতুন বুজায় নৱ মানে হৈছে নতুন ঠিক আছে নৱ মানে কি নতুন চ' তোমালোকে এই বক্সটোৰ ভিতৰত কেনেকৈ লিখিবা এই দানৱ ৱৰ্ডটো লিখি দিবা এতিয়া নেক্সট 12 নম্বৰটোলৈ চোৱা 12 নম্বৰ কেইটাও মই তোমালোকক কৰি দিছোঁ এইটো তোমালোকক দিছে এটা উদাহৰণ সমানৰ লগত ইয়া প্ৰত্যয় যোগ হৈ কি হৈছে সমনীয়া হৈছে ঠিক তেনেকৈ বৰণৰ লগত ইয়া প্ৰত্যয় যোগ হৈ কি হ'ব বৰণীয়া তেলৰ লগত ইয়া প্ৰত্যয় যোগ হৈ কি হ'ব তেলীয়া তাৰপিছত ফেৰৰ লগত ইয়া প্ৰত্যয় যোগ হৈ ফেৰিয়া হ'ব নুমলৰ লগত ইয়া প্ৰত্যয় যোগ হৈ কি হ'ব এইটো নুমলৰ লগত ইয়া প্ৰত্যয় যোগ হৈ নুমলীয়া হ'ব ঠিক আছে তাৰপিছত পানীৰ লগত ইয়া প্ৰত্যয় যোগ হৈ
পানীয়া হ'ব জটলৰীয়া হ'বতো জতীয়া বহুতকেইটা এই বক্স কেইটাত কি লিখিবা ইয়াত দি দিছোঁ তোমালোকে এইকেইটা বক্সটোৰ ভিতৰত ধুনীয়াকৈ লিখিবা 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ ধুনীয়াকৈ এই বক্স কেইটাত লিখি ল'বা ভিডিঅ'টো প'জ কৰি তোমালোকে লিখি ল'বা তাৰপিছত প্ৰশ্নটোলৈ আহিছোঁ গীতিকাৰে মানুহে মানুহৰ প্ৰতি সহানুভূতিশীল হ'ব লাগে বুলি কৈছে প্ৰকৃত মানুহ হ'বলৈ হ'লে আমাৰ কি গুণ থাকিব লাগিব এইটো গুণ দিছে প্ৰকৃত মানুহ হ'বলৈ মই ইয়াত তোমালোকক দি দিছোঁ তোমালোকে এনেকৈ লিখিবা ধুনীয়াকৈ উত্তৰ দিবা গীতিৰ মতে প্ৰকৃত মানুহ হ'বলৈ হ'লে আমাৰ কি গুণ থাকিব লাগিব তলত আলোচনা কৰা হ'ল কি গুণ থাকিব লাগিব সহানুভূতিৰ গুণ থাকিব লাগিব সহায় আৰু সহযোগিতাৰ গুণ থাকিব লাগিব মৰমৰ গুণ থাকিব লাগিব কৰুণাশীল হ'ব লাগিব দয়াশীল আদি গুণ থকাৰ কি মানৱীয় গুণৰ প্ৰয়োজন হয় ইয়াৰ পিছত যদি তোমাৰ 14 নম্বৰ প্ৰশ্নটোলৈ চোৱা তোমালোকে নিশ্চয় তোমালোকৰ সহপাঠী বা আন কাৰোবাক সহায় কৰি পাইছা হয়নে শ্ৰেণীকোঠা তোমালোকে কি কৰি পাইছা তোমালোকৰ লগ বন্ধু বান্ধৱীক কি কৰি পাইছা সহায় কৰি পাইছা আনৰ বাবে ভাল কামবোৰ প্ৰত্যেকেই লিখি শ্ৰেণীকোঠাত সকলোৰে আগত পঢ়ি শুনাবা তোমালোকে নিজৰ কাম হ'ব তোমালোকে লগ বন্ধুবিলাকক কেনেদৰে সহায় কৰিছা ধৰা হ'ল তুমি কাৰোবাক কাঠ পেঞ্চিল দি সহায় কৰিছা লবৰ দি সহায় কৰিছা ঠিক আছে কেনেকুৱা ধৰণৰ সহায় কৰিছা তোমালোকে নিজে লিখিবা ঘৰত লিখি পেলাই সহপাঠীৰ লগত তোমালোকে শিক্ষকৰ আগত এইটো শ্ৰেণীকোঠাত ধুনীয়াকৈ পঢ়ি শুনাবা মানুহে 15 নম্বৰ দিছে মানুহে মানুহৰ বাবে গীতটি শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰী একক আৰু দলীয়ভাৱে গোৱা এই যিটো তোমালোকৰ মানুহে মানুহৰ বাবে কবিতাটো এইটো গীতটি আছে ধুনীয়াকৈ গাবা মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া এনেকৈ ধুনীয়াকৈ একক আৰু দলীয়ভাৱে তোমালোকে গাই শ্ৰেণীকোঠাত ধুনীয়াকৈ শুনাবা আৰু এইটো ইউটিউবত মাৰিলে তোমালোকে ধুনীয়াকৈ পাই যাবা এইটো ধুনীয়া প্ৰশ্ন দিছে তোমালোকক নেক্সট আমি চাম এইফালে প্ৰকল্প দুটা কৰিব দিছে তোমালোকক এই প্ৰকল্পটোক ডক্টৰ ভূপেন হাজৰিকাৰ গীত সংগ্ৰহ কৰি নিজৰ বহীত লিখা আৰু প্ৰত্যেকে অন্ততঃ 5টাকৈ গীত লিখিবা এইটো তোমালোকে ইউটিউবত বহুত গান আছে সাগৰ সংগ্ৰামত এনেকুৱা ধৰণৰ বহুত গান আছে মানুহে মানুহৰ বাবতো তোমালোকে লিখিব পাৰা এই গীতবোৰ তোমালোকে ইয়াত লিখিবা ধুনীয়াকৈ বহীত লিখি এইটো পাবা ইউটিউবত তোমালোকে বহুত গীত পাবা এইটো চিন্তা কৰিব নালাগে এইটো তোমালোকে হাজাৰ গীত পাবা মই এইটো তেওঁলোকৰ মনত কেইটামান গীত লিখিয়ে দিছোঁ 5টা গীতৰ নাম তোমালোকে এইকেইটা গীত লিখিবা মানুহে মানুহৰ বাবে সাগৰ সংগ্ৰামত বিদেশী বন্ধু মই এটি যাযাবৰ গংগা আমাৰ মা এই 5টা গীত তোমালোকে ধুনীয়াকৈ এক্সপ্লেইন কৰি লিখিবা নেক্সট তোমালোকে 17 নম্বৰত কি দি আছে তলত দিয়া এটা আৰ্টলৈ মন কৰাত তোমালোকে এনেদৰে দুজন জনপ্ৰিয় শিল্পীৰ গীতৰ কলি এফাকিৰ সৈতে একোখনকৈ কাৰ্ড প্ৰস্তুত কৰা তাৰে এখন শ্ৰেণীকোঠাত ৰাখিবা আৰু আনখন তোমাৰ সমনীয়া জন্মদিন উপহাৰ দিবা এনেকুৱা ধৰণৰ লিখিবা তো জুবিন গাৰ্গক দিব পৰা জয়ন্ত হাজৰিকাৰ তোমালোকে দিব পৰা আন ধৰণৰ যিমান গায়ক আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী আছে তেখেতৰ ফটো দিবা আৰু ইয়াতে তোমালোকে এটা ফাঁকি লিখি দিবা লিখিলে তোমালোকে শ্ৰেণীকোঠা আৰিবা আৰু বন্ধু বান্ধৱীক দিবা সো মূলতঃ এইখিনি আছিলে ভিডিঅ'টো